নটা পেট্ৰল দিব হয় চাওক আজি ৩ জানুৱাৰী বিগত বৰ্ষৰ ৩ জানুৱাৰীৰ দিনটো এক অভিশপ্ত দিন হিচাপে চিহ্নিত হৈ ৰৈছিল যেহেতু এই ৩ জানুৱাৰীতেই দেৰগাঁৱৰ বালিজানত সংঘটিত হৈছিল এক ভয়াৱহ পথ দুৰ্ঘটনা মোৰ সহযোগীক মই প্ৰথমে এক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম যেহেতু মই যি স্থানত উপস্থিত আছোঁ এই স্থান হ'ল দেৰগাঁৱৰ বালিজান আৰু এই বালিজানতে পুৱতি নিশা সংঘটিত হৈছিল এক ভয়াৱহ পথ দুৰ্ঘটনা গোলাঘাটৰ যি কমাৰবন্ধাৰ বচা ভৰলুৱা গাঁও আছিলে সেই বচা ভৰলুৱা গাঁৱৰ পৰা এখন যাত্ৰীবাহী বাছত যথেষ্ট সংখ্যক লোক তিনিচুকীয়া টিলিঙা মন্দিৰলৈ লক্ষ্য কৰি আহি আছে তেওঁলোক বনভোজকাৰী দল আছিলে তেওঁলোকক কিন্তু বনভোজ খাবলৈ যি উৎসাহে তেওঁলোক ঘৰৰ পৰা ওলাই আহিছে তেওঁলোকে সেই উৎসাহ স্তীমিত হৈ পৰিছিলে এই বালিজান পোৱাৰ লগে লগে যিহেতু এই বালিজানতে বিপৰীত দিশৰ পৰা অহা এখন কয়লাভৰ্তি ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হৈছিলে সেই যাত্ৰীবাহী বাছখন আৰু তাৰ ফলতে সেই স্থানত নিমিষতেই প্ৰাণ গৈছিলে প্ৰায় ১২জনকৈ লোকৰ এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সেই সময়ত এই স্থানত যথেষ্ট সংখ্যক লোক যিহেতু উপস্থিত নাছিলে পুৱতি নিশা দুজন এজন লোক পুৱতি নিশা যি তেওঁলোকে ওলাই আহিছিলে পথচাৰী হিচাপে তেওঁলোকে যিটো তেওঁলোকে পুৱা ভাগত প্ৰাতঃভ্ৰমণৰ পৰা ওলাই আহিছে তেওঁলোকে সেই দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছতেই যিহেতু তেওঁলোকে যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় যাতে প্ৰচণ্ড এক শব্দ হৈছিলে এই শব্দৰ পাছতেই স্থানীয় যিসকল লোকসকল ওলাই আহিছিলে ওলাই অহাৰ পাছতেই তেওঁলোক উদ্ধাৰৰ ভিতৰত নামি পৰিছিলে এজন স্থানীয় লোক আছে যিহেতু সেই সময়ত এই স্থানীয় লোকজনে তৎপৰতা সেই লোকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে যিহেতু আজি ৩ জানুৱাৰী এটা বছৰ সম্পূৰ্ণ হ'ল সেই অভিশপ্ত দুৰ্ঘটনাৰ কি ক'ব কি মনত পৰিছে আপোনাৰ এই সময়ছোৱাত হয় ২০২৪ চনৰ ৩ জানুৱাৰীত এই স্থানতে বালিজান চাৰিআলিতে এই ভয়াৱহ পথ দুৰ্ঘটনা হৈছিল গোলাঘাট বচা ভৰলুৱা গাঁৱৰ ১২জনকে লোক দুৰ্ঘটনাত নিহত হৈছিল আমি এইটো সময়ত ৪টা বাজিছিলে পুৱতি নিশা এইটো সময়ত মই দোকানৰ পৰা যেতিয়া প্ৰকাণ্ড শব্দ হৈছিল তেতিয়া দৌৰি আহিছিলোঁ দৌৰি আহি মাছখনত উঠাৰ লগে লগে মোৰ বুকু কঁপি গৈছিল মই লগালগ নামি ওচৰৰ মানুহক চিঞৰি আনি উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছিলোঁ এতিয়া আমি যিয়ে হওক ঘটনাটোৰ যাতে এই অঞ্চলত আৰু তেনেধৰণৰ হ'ব নালাগে তাকে মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ আৰু মই এটা অভিযোগ চৰকাৰক দিব খোজোঁ যে এইটো স্থানত এতিয়াও বৰ্তমান সৰু সুৰা ঘটনা হৈ আছে আমি 4 লেন সন্থাক আমি জনাইছিলোঁ ইয়াত লাইটৰ ব্যৱস্থা কৰি দিয়ক আৰু প্ৰশাসনকো আমি কৈছিলোঁ বুলি এতিয়া লাইটৰ ব্যৱস্থা কৰি দিয়ক কিন্তু এতিয়া লাইটৰ ব্যৱস্থা ইয়াত কৰি নিদিয়াৰ কাৰণে এতিয়া সৰু সুৰা ঘটনা হ'বলৈ হৈ আছে এতিয়া আৰু ভৱিষ্যতেও হ'ব বুলি আমি আশা কৰিছোঁ ধৰিব পাৰিছোঁ যে ইয়াত পথ দুৰ্ঘটনা আৰু হ'ব পাৰে সেইকাৰণে আমি প্ৰশাসনক আৰু চৰকাৰক আৰু 4 লেন কৰ্তৃপক্ষক আমি দাবী জনাব বিচাৰোঁ স্থানীয় হিচাপে ইয়াত আমি লাইটৰ ব্যৱস্থা সুবিধা কৰি দিয়ে যেন দেখা গৈছে শেহতীয়াকৈ আৰক্ষীয়ে বেৰিকেডৰ ব্যৱস্থা কৰিছে এতিয়া বৰ্তমান আজি ২০ দিনৰ পৰা প্ৰশাসনে এই বেৰিকেড ইয়াত লগাই থৈছে আৰু গোটেই ৰাতি পহৰা দিয়াৰ ব্যৱস্থা কৰিছে হয় নিশ্চয়কৈ দেখা গৈছে শেহতীয়াকৈ এই যি স্থান বালিজান এই বালিজানৰ এই দুৰ্ঘটনা সংঘটিত হোৱা স্থানতেই আৰক্ষীয়ে এক বেৰিকেড স্থাপন কৰিছে যাতে ঘন কুঁৱলীৰ বাবে পুনৰ তেনে এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত নহওক কিন্তু এইখিনিতে স্থানীয় লোকজনে এটা অভিযোগ উত্থাপন কৰিছে যিহেতু এটা ব্যস্ত এটা তিনিআলি আৰু তিনিআলিতে এটা ইউটাৰ্ণ আছে আৰু ইউটাৰ্ণতে কেইবা ঠাইৰ পৰাও গাড়ী ওলাই আহে আৰু সেই সময়ত ইয়াত মানে অন্ধকাৰ হৈ থাকে যদি এই অঞ্চলত কোনো ধৰণৰ লাইটৰ ব্যৱস্থা প্ৰশাসনে বা চাইলেঞ্চযুক্ত পথ নিৰ্মাণ কোম্পানীয়ে ব্যৱস্থা কৰা নাই তেওঁলোকে আশা কৰিছে যে অতি শীঘ্ৰে এই স্থানত তেওঁলোকে পোহৰৰ ব্যৱস্থা কৰি ৰাইজৰ যি যাতায়াত সুচল কৰি তুলিব আৰু দুৰ্ঘটনা ৰোধ কৰাত তেওঁলোকে সহায় কৰিব